আমি চব গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটী আমাৰ যিটো GST ইণ্টেলিজেঞ্চ এণ্ড এনফৰ্চমেণ্ট ইউনিট আছে আছাম গভৰ্ণমেণ্টৰ। তো আমাৰ মেইন কামটো হৈছে কি কৰ ফাঁকি যদি কিবা আমি হাৰি পাওঁ আমাৰ টেক্স পেয়াৰ বিৰুদ্ধে বা এনেকৈ আমাৰ কি বুলি কয় যিবিলাক চিষ্টেম বেছ আমি এনালাইচিছ কৰোঁ, তাত যদি কিবা কিছুমান টেক্স পেয়াৰ ডিছক্ৰিপেঞ্চিছ থাকে, তো ডিছক্ৰিপেঞ্চিছবিলাক আমি ভেৰিফাই কৰিবলগীয়া হয়। তো আমি কালি আহিছিলোঁ ইয়াত এজন অচিন্ত নাৰ্জাৰী বুলি ৱৰ্কছ কণ্ট্ৰেক্টৰ তেওঁ মেইন যিটো বিজনেছ আছে তেওঁ গভৰ্ণমেণ্টৰ কণ্ট্ৰেক্ট কৰে। তো তেওঁৰ যিটো GST প্ৰফাইলত আমি কিছুমান ডিছক্ৰিপেঞ্চি পাইছোঁ। ডিছক্ৰিপেঞ্চি পোৱাৰ কাৰণে কালি আমি তেওঁৰ যিটো প্ৰিন্সিপাল প্লেচ অফ বিজনেছ তেওঁ একচুৱেলি ৰেচিডেঞ্চটো দিয়া আছিলে এড্ৰেছটো। তো কালি আমি তেওঁৰ ৰেচিডেঞ্চত আছিলোঁ। তাত দিনটো আমি থাকি আমাৰ যিখিনি আমি পাইছোঁ ডিছক্ৰিপেঞ্চি তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিলোঁ। তেওঁ যিজন একাউণ্টছৰ কাম কৰে GST মানে তেওঁ একাউণ্টছটো চাই, তো তেওঁ আহিছিলে, তেওঁক আমি গোটেই ডিছক্ৰিপেঞ্চিখিনি প্ৰেজেণ্ট কৰিছোঁ। তাৰ এগেইনষ্টত তেওঁলোকৰ যিটো জাষ্টিফিকেশ্যন আছে বা ডকুমেণ্টেৰী এভিডেঞ্চ আছে সেইখিনি তেওঁলোকক প্ৰভাইড কৰিব দিছোঁ। এতিয়ালৈকে তেওঁলোকে আমাৰ কেইবাটাও ইছ্যু আছিলে, এটা ইছ্যুৰ এগেইনষ্টত তেওঁলোকে ৰিপ্লাই দিছে, কিন্তু এতিয়ালৈকে আমি কমপ্লিট ৰিপ্লাই পোৱা নাই। তো এতিয়া আমি চাওঁ তেওঁলোকে কিমান দেৰিলৈকে একচুৱেল আমাক যিটো ৰিপ্লাই বা জাষ্টিফিকেশ্যন দিব পাৰে, অলপ টাইম লাগিব আৰু। একজেক্টলি এতিয়া ক'ব নোৱাৰি এমাউণ্টটো কিমান হ'ব, কিন্তু এমাউণ্টটো এটা হিউজ এমাউণ্টৰ আমি ডিছক্ৰিপেঞ্চি পাইছোঁ। এতিয়া ফাইনেল ধৰক ভেৰিফিকেশ্যন কৰাৰ পিছত আমি ক'ব পাৰিম। একচুৱেলি এইটো মলৰ নহয়, মলত তেওঁৰ অফিচটোহে আছে। তেওঁ যিটো একচুৱেল এড্ৰেছ যিটো দিয়া আছে ৰেজিষ্ট্ৰেশ্যনত সেইটো তেওঁৰ ৰেচিডেঞ্চিয়েল এড্ৰেছটোৱে দিয়া আছে। তো তেওঁ কালি আমাক ৰিকুৱেষ্ট কৰিলে যে ৰেচিডেঞ্চত অলপ মানে প্ৰব্লেম হয় কাৰণ ফেমিলি আছে। তো তেওঁ ৰিকুৱেষ্ট কৰাৰ কাৰণে আমি তেওঁ মলৰ যিটো অফিচ আছে ইয়াত আজি বহিছোঁ। একচুৱেলি নিয়মতে এইটো আমি তেওঁ প্ৰিন্সিপাল এড্ৰেছতে থাকিব লাগে, কিন্তু তেওঁৰ ফেমিলি আছে বা ঘৰত কিডছ আছে। তো সেইটো কাৰণে আমি আজি অফিচত বহিছোঁ। তেওঁলোকে আজি যিমান ডকুমেণ্টছ আছে ইয়াতে ছাবমিট কৰিম কৈছে। তো এতিয়া ভেৰিফিকেশ্যন চলি থাকিব, চলি আছে। মই মনোজ কুমাৰ দৌৰী হয়, চুপাৰিনটেণ্ডেণ্ট অফ ষ্টেট টেক্স। কণ্ট্ৰেক্ট ৱৰ্ক চলি আছে, গভৰ্ণমেণ্ট কণ্ট্ৰেক্ট ৱৰ্ক কিছুমান চলি আছে। তো সেই কণ্ট্ৰেক্ট ৱৰ্কছৰ ওপৰতে আহিছিলে। তো তাতে অলপ যোৱাকালি আহিছিলে, যোৱাকালি আহি ঘৰত তাৰমানে আমাৰ এড্ৰেছটো আছে, ঘৰৰ এড্ৰেছ আছে তেখেতৰ। মানে আমাৰ যিটো কণ্ট্ৰেক্ট ৱৰ্কৰ যিটো এড্ৰেছ আছে অফিচ এড্ৰেছ সেইটো ঘৰত আছে। তো যোৱাকালি তেখেতে ডাইৰেক্ট ঘৰতে আহিছিল। তো ঘৰত অলপ বাচ্চা আছে, ফেমিলি আছে, থকাৰ কাৰণে অলপ অসুবিধা পায়। যোৱাকালি ঘৰতে আছিল, যোৱাকালি গোটেই দিনটো ঘৰতে আছিল, কিন্তু আজি তেখেতক ৰিকুৱেষ্ট কৰি ইয়াতে ঘৰত অলপ অসুবিধা হয়, যাৰ কাৰণে আপোনালোকে ইয়াতে আহি জাগাটো দিয়া হৈছে। ইয়াতে আজি অলপ চাই আছে, কিবা কিবি তেখেতে অলপ ওলাই আছে। যদি আমিতো সহযোগ কৰি আছো গোটেই, ধৰক আমিতো ইমান গম নাপাওঁ সিহঁতৰ চিষ্টেমৰ কথাটো। এতিয়া কিবা কিবি অলপ আমাক লিষ্টটো দি আছে, এইটো ডকুমেণ্ট প্ৰভাইড কৰিব লাগে, সেইটো ডকুমেণ্ট প্ৰভাইড কৰিব লাগে। আমি কৰি আছো ডকুমেণ্ট, আমি সহযোগ কৰি আছো পুৰা। সেইটোৱে আমাৰ ক'ব লাগে। আমাৰতো ইয়াতে কোনো অসুবিধা আমি পোৱা নাই, আপত্তিও আমাৰ নাই। এইটো চৰকাৰ গভৰ্ণমেণ্ট মানুহ হিচাপত আহিছে, গভৰ্ণমেণ্টৰ এজেঞ্চি, গতিকে সেইখিনি কৰি আছে। এতিয়া চাওক, কোনোবা কিবা ক'ব পাৰে, আপুনিও ক'ব পাৰে, তেখেতেও ক'ব পাৰে, চবে ক'ব পাৰে। সেইটো চোৱা চাতি কৰিলেহে গম পাব, বস্তুটো চালেহে গম পাব, হয় নে নহয়? আমি যদি কিবা যদি ডিছক্ৰিপেঞ্চি আছে চালেহে বুজিব, চালেহে গম পাব বস্তুটো। মই অচিন্ত নাৰ্জাৰীৰে কাম কৰোঁ, মই ইঞ্জিনিয়াৰ হয় তেখেতৰ।